নমস্কাৰ মই অনিতি আপোনালোকক পুনৰবাৰ মোৰ ANI 7লৈ স্বাগতম জনাইছোঁ। আজি এটা বিশেষ কথাৰ কাৰণে একেবাৰে ভিডিঅ'টো বনাব ওলাইছোঁ। আশা কৰোঁ আপোনালোকে সকলোৱে শেষলৈকে মোৰ ভিডিঅ'টো চাব। আৰু এই ভিডিঅ'টো মই বহুত চাই চিতি বনালোঁ, কাৰণ কিয় বহুত কণ্টেণ্ট ক্ৰিয়েটাৰ, ইউটিউবাৰ, কিছু সংখ্যক সাংবাদিকৰ ক্ষেত্ৰতো দেখা পাইছোঁ, বহুতে তেওঁলোকক এনেধৰণৰ মন্তব্য দিছে, এনেধৰণৰ কমেণ্টবোৰ দিছে, যি কমেণ্ট দেখি ভিডিঅ'টো নবনাই নোৱাৰিলোঁ। কিয়নো যিসকলে পৰা নাই তেওঁলোকৰ কথা মই নকওঁ, তেওঁলোকে যোৱা নাই, যাব পৰা নাই, সেইসকলৰ কথা মই কোৱা নাই। যিসকলে গৈছে, যথেষ্ট কষ্ট কৰিছে, আমি সকলোৱে দেখি আছোঁ। সেই কষ্ট কৰি সেই বানাক্ৰান্ত লোকসকলৰ ওচৰত গৈ কিমান কি কৰা নাই আমি সকলোৱে দেখি আছোঁ। গতিকে সেইসকলক আচলতে আমি যিমান পাৰোঁ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিব লগা বিপৰীতে একাংশই এনেধৰণৰ কমেণ্টবোৰ দি আছে যে এই ইউটিউবাৰ তেওঁলোকে নিজৰ স্বাৰ্থৰ কাৰণে কৈছে, বহুতে বহুতক কৈছে যে সিহঁতৰ নিজৰ বেনিফিটৰ কাৰণে আহিছে। তাৰমানে আপোনালোকে হয়তো নিজে গম পাইছে এনেধৰণৰ কমেণ্টবোৰ দিছে, যিবোৰ কমেণ্ট একেবাৰে দেখিবলৈ এইখিনি সময়ত অশনি হৈ পৰিছে। কাৰণ কিয় যোনে যেনেকৈ পাৰিছে তেনেকৈ গৈছে, আৰু এইটো নহয় যে নিজৰ স্বাৰ্থৰ কাৰণে গৈছে। কাৰণ এনেকুৱা মুহূৰ্তত আপুনি যদি যাব পৰা নাই, কোনোবা যদি গৈছে, আপুনি যদি ভাল মন্তব্য দিব নোৱাৰে, বেয়া মন্তব্যও নিদিব। কাৰণ আপুনি যোৱা নাই, আপুনি ঘৰতে বহি মোবাইলটো চাই যি মন গৈছে তাকে তেনেকৈ কমেণ্ট কৰি আছে। আৰু এইখিনিতে এটা কথা কওঁ, আজি সেই ইউটিউবাৰ, সেই কণ্টেণ্ট ক্ৰিয়েটাৰসকল বা সেই সাংবাদিকসকলে যিমান কষ্ট কৰি ভিডিঅ'বোৰ শ্বেয়াৰ কৰি আজি যিমান দূৰলৈকে বিয়পি গৈছে আমি সকলোৱে দেখা পাইছোঁ। আৰু তাৰ বিপৰীতে কি হৈ গৈছে, যিসকলে ঘৰত বহি আছে সেইসকলে খালি হোৱাই নহয় কমেণ্ট দি আছে যে নহয় ইহঁতৰ নিজৰ স্বাৰ্থৰ কাৰণে হয়, ইহঁতে এতিয়াহে সময় পাইছে। বহুতে বহুত ধৰণৰ কমেণ্ট, বহুত বেয়া লাগিছে। কাৰণ কিয় আপোনালোকে পাৰা নাই, যিসকলে পাৰা নাই, যোৱা নাই, নালাগে, দিয়া নাই, নালাগে। কিন্তু যিসকল গৈছে তেওঁলোকক অন্ততঃ অকণমান সাহস দিয়ক, অকণমান তেওঁলোকক উৎসাহ জনাওক যে হয় তোমালোকে ভাল কাম কৰিছা। সেইখিনিওনো ক'বলৈ আপোনালোকৰ গাত বল শক্তি নাইনে, নে মগজত অহা নাই তেনেধৰণৰ কথা ক'ব পৰাকৈ? গতিকে ইমান বেয়া কমেণ্ট কিয় কৰি আছে? আৰু চাওক, এই ছ'চিয়েল মিডিয়া আজি ইমান এটা সক্ৰিয় বস্তুৰ কাৰণে আজি আমি সকলোৱে গম পাইছোঁ ইমান এটা সুন্দৰ পদক্ষেপ আমাৰ বলিউডৰ ছলমান খানে লৈছে। আৰু লগতে আমি শুনিবলৈ পাইছোঁ আলিয়া ভট্টে ইমান সহযোগ কৰিছে আমাৰ অসমলৈ বুলি, ইমান সাহাৰ্য আগবঢ়াইছে। গতিকে এনেকুৱা স্থলত ইউটিউবাৰসকলে বা কণ্টেণ্ট ক্ৰিয়েটাৰসকলে বা সাংবাদিকসকলে ভিডিঅ' ভাইৰেল কৰি, ভিডিঅ' প্ৰচাৰ কৰি কি ভুল কৰিছে? আৰু যিসকলৰ মনত এইবোৰ যে প্ৰশ্ন আহি আছে, এই ইউটিউবাৰ আহিল, এই আমুক আহিল, এই কিবা আহিল, এইবোৰ প্ৰশ্ন, এইবোৰ কমেণ্ট কিয় কৰি আছে মই বুজি পোৱা নাই। কাৰণ কিয় এনেকুৱা মুহূৰ্তত এতিয়া এইবোৰ কৰিবলৈ এৰকচোন। কাৰণ যিমানে মই ভাবোঁ যোনেই যেনেকৈ গৈছে, যদি ভিডিঅ' বনাইছে তেওঁলোকে যিমান পাৰে শ্বেয়াৰ কৰক ভিডিঅ'বোৰ। কাৰণ কিয় ভিডিঅ'বোৰ শ্বেয়াৰ কৰাৰ লগে লগে আজি ছলমানে পাইছে, আজি বেলেগে পাইছে, আৰু তেনেকৈ সকলোৱে পাব। আৰু সকলোৱে আমাৰ অসমখনলৈ ইমান ধুনীয়াকৈ আগবঢ়াব। আৰু আমাৰ সকলো আমাৰ ভাই ভনী যিমান ক্ষয় ক্ষতি, যিমান আমাৰ পৰিয়ালবৰ্গ হানি হৈছে বানত, গতিকে সেইসকলে সহায় পাব। তাতে আমাৰ কি ক্ষতি হ'ব? কোনোবা গৈছে, ধুনীয়াকৈ ভিডিঅ' বনাইছে, ধুনীয়াকৈ শ্বেয়াৰ কৰক, ধুনীয়াকৈ আৰু শ্বেয়াৰ কৰক, যিমান পাৰে শ্বেয়াৰ কৰক। কাৰণ কিয় আমাৰ অসমৰ পৰিস্থিতি ইমান বিপদজনক হৈছে। আৰু সকলোৱে এই ভিডিঅ'বোৰ চাই, এই ইউটিউবাৰে যিবোৰ দিছে সেইবোৰ চাই দেখি ইমান ধুনীয়াকৈ আগবাঢ়ি আহিছে, তাতে আমাৰ কিনো ক্ষতি হৈছে? গতিকে আপোনালোকে ইমান নোহোৱাই অযথা কমেণ্টবোৰনো কিয় কৰি থাকিব লাগে? বেয়া নালাগেনে? আপোনালোকৰ বেয়া নালাগেনে যে আমি যাব পৰা নাই, বা যিসকলে যাব পৰা নাই সেইসকলে আমি আকৌ নোহোৱাই সেইসকলক ইমান বেয়াকৈ কমেণ্ট কৰি আছোঁ? ইমান কষ্ট কৰি আছে কণ্টেণ্ট ক্ৰিয়েটাৰে হওক, তেওঁলোকে গৈছে, ইউটিউবাৰে হওক, তেওঁলোকে কিমান কষ্ট কৰি, আজি মই নাম ল'বলৈ নাযাওঁ, আমি সকলোৱে দেখি আছোঁ, নাম ল'লে বহুত হ'ব। সকলোকে আচলতে আমি একদম সাংঘাতিকভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কাৰণ কিয়
এনেকুৱা সাহস হয়তো কাৰো নহ'ব পাৰে বা হয়তো কাৰোবাৰ সুবিধা নহ'ব পাৰে তেওঁলোকে গৈছে ইমান ধুনীয়াকৈ আমাক দিছে আমি চাব পাৰিছোঁ আৰু আমি কি কৰিছোঁ ঘৰতে বহি ভিডিঅ'বোৰ চাই তাতে দুটামান কমেণ্ট কৰিছোঁ এতিয়াহে সময় পাইছে এই নিজৰ স্বাৰ্থৰ কাৰণে কাম কৰিছে এই পইচা লোভত কৰিছে এই ভাইৰেল হ'বৰ কাৰণে কৰিছে এইবোৰ এতিয়া কৰি থকা সময় নহয় এইবোৰ এৰক মই সেইসকলৰ কাৰণে কৈছোঁ যিসকলে মন গ'লেই ভিডিঅ'টো চাই কমেণ্ট দুটামান দি দিব একো ভাল নলগা কমেণ্ট নকৰিব তেনেকুৱা কিয়নো যিসকলে কষ্ট কৰিছে যথেষ্ট কষ্ট কৰিছে আৰু যিসকলে কৰিব পৰা নাই তেওঁলোকে এনেকৈ বহি পেলাই কমেণ্ট কৰি থকাটো একেবাৰে উচিত হোৱা নাই বুলি মই ভাবোঁ মই ৰাইজলৈ এৰিছোঁ যিসকলে সেইসকলক ইমান কষ্ট কৰি আগবাঢ়ি গৈছে সেইসকলক ইমান উৎসাহ দিছে ইমান সাহস দিছে আৰু সঁচাকৈ আমি তেওঁলোকক চিৰকৃতজ্ঞ তেওঁলোকৰ ওচৰত কাৰণ ইমান কষ্ট কৰি তেওঁলোকে তেওঁলোকৰ ওচৰত গৈছে আৰু যিসকলে যাব পৰা নাই তেওঁলোকেনো এনেধৰণৰ কমেণ্টবোৰ কিয় কৰি আছে আমাৰ ৰাইজে বিচাৰ কৰিব এনেধৰণৰ কমেণ্টবোৰ দি থকাটো আচলতে ভাল কথা হৈছে নে নাই উচিত হয়নে নহয় কাৰণ আপোনালোকে এটা কথা মন কৰক আজি এটা ভিডিঅ' ভাইৰেল হৈ এটা ভিডিঅ' ইমান দূৰলৈ গৈ যদি ছলমান খানৰ দৰে এজন বিশিষ্ট ব্যক্তিৰ আচলতে হাতত পৰিছে বা কাণত পৰিছে তেতিয়াহ'লে আপোনালোকে যে সেই কমেণ্টবোৰ দি আছে সেই কমেণ্টবোৰতো কাৰোবাৰ কাণত পৰিছে তেনেকৈ আজি আমি যেনেকৈ দেখিছোঁ তেনেকৈ বহুতে দেখিছে আৰু ইমান বেয়া সময়ত ইমান দুখৰ সময়ত আপোনালোকে যদি এনেকুৱা কমেণ্টবোৰ কৰে বাকী বেলেগ দেখা মানুহে আমাক কি বুলি ক'ব গতিকে সেইটো অকণমান সজাগ হওক মন গ'লেই কমেণ্টটো কৰি দিব নেকি চাই চিতি কমেণ্ট কৰক কাৰণ কিয় এতিয়া সকলো আচলতে একদম এটা বেলেগ ধৰণৰ পৰিৱেশত আছে সকলোৰে মনত এটা সাংঘাতিক ধৰণৰ দুখ আৰু আমি দেখা পাই আছোঁ কেনেকুৱা ধৰণৰ পৰিৱেশ হৈ আছে এতিয়াও শিৱসাগৰ জিলাত গতিকে আৰু বেছি বিশেষ নকওঁ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ দেখা পাই ৰৈ থাকিব নোৱাৰিলোঁ বহুত কেইদিন চালোঁ বহুতৰে এনেধৰণৰ কমেণ্টবোৰ পাইছোঁ আপোনালোকে পাইছে যদি নিশ্চয় জনাবলৈ নাপাহৰিব কাৰণ কিয় এনেবোৰ কমেণ্ট এতিয়া এনেকুৱা মুহূৰ্তত যদি পাওঁ দুখ লাগে কাৰণ যিয়ে পাৰিছে তেওঁলোকক আমি যদি সাহস নিদিওঁ তেতিয়াহ'লে সাহস দিয়াৰ যদি আমাৰ বল বুদ্ধি নাই বা মন নাযায় তেতিয়াহ'লে আমি বেয়া কমেণ্ট এটাও কৰাৰ কোনো প্ৰয়োজন নাই বুলি মই ভাবোঁ গতিকে ৰাইজলৈ এৰিছোঁ বাকীখিনি ৰাইজে বিচাৰ কৰিব এনেকুৱা কমেণ্ট কৰি থকাটো উচিত হৈছে নে নাই এনেকুৱা মুহূৰ্তত এইখিনি সময়ত গতিকে আজি ভিডিঅ'টো মই ইমানতে সামৰি মাৰিছোঁ সকলোলৈকে মই নিতে বহুত বহুত ধন্যবাদ জনাইছোঁ থেংক ইউ